يا أيها الذين آمنوا لا تتخذوا اليهود والنصارى أولياء بعضهم أولياء بعض ومن يتولهم منكم فإنه منهم إن الله لا يهدي القوم الظالمين হে মুমিনসকল, তোমালোকে ইহুদী আৰু নাছাৰাসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা। সিহঁত হৈছে পৰস্পৰে পৰস্পৰৰ বন্ধু। তোমালোকৰ মাজৰ কোনোবাই সিহঁতক বন্ধুৰূপে গ্ৰহণ কৰিলে সি নিশ্চয় সিহঁতৰে এজন বুলি গণ্য হ'ব। নিশ্চয় আল্লাহে অত্যাচাৰী সম্প্ৰদায়ক হিদায়ত নিদিয়ে। فترى الذين في قلوبهم مرض يسارعون فيهم يقولون نخشى أن تصيبنا دائرة এতেকে যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতক তুমি অতি সোনকালে সিহঁতৰ সৈতে মিলিত হোৱা দেখিবলৈ পাবা। সিহঁতে কয়, আমি আশংকা কৰিছোঁ যে কোনো এটা বিপদে আমাক আক্ৰান্ত কৰিব। فعسى الله أن يأتي بالفتح أو أمر من عنده فيصبحوا على ما أسروا في أنفسهم نادمين এতেকে আশা কৰা যায় যে আল্লাহে তোমালোকক বিজয় দান কৰিব, অথবা তেওঁৰ ফালৰ পৰা এনেকুৱা কিবা প্ৰদান কৰিব যাতে সিহঁতে সিহঁতৰ অন্তৰত যি গোপন কৰিছিল সেইবাবে সিহঁত লজ্জিত হয়। ويقول الذين آمنوا أهؤلاء الذين أقسموا بالله جهد أيمانهم إنهم لمعكم حبطت أعمالهم فأصبحوا خاسرين আর মুমিনসকলে ক'ব, ইহঁতেই সেই অকল লোক নেকি যিসকলে আল্লাহৰ নামত দৃঢ়ভাৱে শপত কৰিছিল যে নিশ্চয় সিহঁতে তোমালোকৰ লগত আছে। সিহঁতৰ আমলসমূহ নিষ্ফল হৈছে, ফলত সিহঁত ক্ষতিগ্ৰস্ত হৈছে। يا أيها الذين آمنوا من يرتد منكم عن دينه فسوف يأتي الله بقوم يحبهم ويحبونه أذلة على المؤمنين أعزة على الكافرين হে মুমিনসকল, তোমালোকৰ মাজৰ কোনোবাই যদি দিনৰ পৰা উভতি যায় তেন্তে জানি থোৱা, নিশ্চয় আল্লাহে এনেকুৱা এটা সম্প্ৰদায় আনিব যিসকলক তেওঁ ভাল পায় আৰু তেওঁলোকেও তেওঁক ভাল পাব। তেওঁলোক মুমিনসকলৰ প্ৰতি কোমল আৰু কাফিৰসকলৰ প্ৰতি অতি কঠোৰ হ'ব, আৰু তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰিব। يجاهدون في سبيل الله ولا يخافون لومة لائم ذلك فضل الله يؤتيه من يشاء والله واسع عليم আৰু কোনো ভৎসনাকাৰীৰ ভৎসনালৈ ভ্ৰুক্ষেপ নকৰিব। এইটো আল্লাহৰ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে তাকেই দান কৰে। জানি থোৱা, আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ। إنما وليكم الله ورسوله والذين آمنوا الذين يقيمون الصلاة ويؤتون الزكاة وهم راكعون জানি থোৱা, তোমালোকৰ প্ৰকৃত বন্ধু হৈছে কেৱল আল্লাহ আৰু তেওঁৰ ৰাছুল আৰু মুমিনসকল, যিসকলে বিনীত হৈ সালাত কায়েম কৰে আৰু জাকাত প্ৰদান কৰে। ومن يتول الله ورسوله والذين آمنوا فإن حزب الله هم الغالبون এতেকে যে আল্লাহক আৰু তেওঁৰ ৰাছুলক লগতে মুমিনসকলক বন্ধুৰূপে গ্ৰহণ কৰিব তেওঁই হ'ব আল্লাহৰ দলভুক্ত। জানি থোৱা, নিশ্চয় আল্লাহৰ দলেই জয়যুক্ত হ'ব।
يا أيها الذين آمنوا لا تتخذوا الذين اتخذوا دينكم هزوا ولعبا يا أيها الذين آمنوا لا تتخذوا الذين اتخذوا دينكم هزوا ولعبا من الذين أوتوا الكتاب من قبلكم والكفار أولياء হে মুমিন সকল, তোমালোকৰ পূৰ্বে যিসকলক কিতাপ দিয়া হৈছিল সিহঁতৰ মাজৰ যিসকলে তোমালোকৰ দিনক উপহাস আৰু খেল ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে, সিহঁতক আৰু কাফিৰসকলক তোমালোকে কেতিয়াও বন্ধুৰূপে গ্ৰহণ নকৰিবা। واتقوا الله إن كنتم مؤمنين আৰু তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা যদি তোমালোকে প্ৰকৃত মুমিন হোৱা। وإذا ناديتم إلى الصلاة اتخذوها هزوا ولعبا ذلك بأنهم قوم لا يعقلون আৰু যেতিয়া তোমালোকে সালাতৰ প্ৰতি আহ্বান কৰা তেতিয়া সিহঁতে ইয়াক উপহাস আৰু খেল ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে। এইটো এই কাৰণে যে সিহঁত হৈছে এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নুবুজে। قل يا أهل الكتاب هل تنقمون منا إلا أن آمنا بالله وما أنزل إلينا وما أنزل من قبل وأن أكثركم فاسقون কোৱা, হে কিতাপীসকল, তোমালোকে আমাৰ সৈতে এই কাৰণে শত্ৰুতাপক্ষণ কৰা নেকি যে আমি আল্লাহৰ প্ৰতি ইমান আনিছোঁ আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তথা যি আমাৰ পূৰ্বে অৱতীৰ্ণ হৈছিল সেইবোৰক আমি বিশ্বাস কৰোঁ। নিশ্চয় তোমালোকৰ অধিকাংশই হৈছে ফাছিক। قل هل أنبئكم بشر من ذلك مثوبة عند الله কোৱা, মই তোমালোকক ইয়াতকৈ নিকৃষ্ট পৰিণামৰ সংবাদ দিমনে যিটো আল্লাহৰ ওচৰত আছে? من لعنه الله وغضب عليه وجعل منهم القردة والخنازير وعبد الطاغوت أولئك شر مكانا وأضل عن سواء السبيل যাৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু যাৰ ওপৰত তেওঁ প্ৰধান্বিত হৈছে, যিসকলৰ মাজৰ পৰা কিছুমানক বান্দৰ আৰু কিছুমানক গাহৰি বনাইছিল আৰু সিহঁতৰ কিছুমানে তাগুতৰ উপাসনা কৰিছিল, সিহঁতে অৱস্থানৰ দিশৰ পৰা নিকৃষ্ট আৰু সৰল পথৰ পৰা আটাইতকৈ বেছি বিচ্যুত। وإذا جاءوكم قالوا آمنا وقد دخلوا بالكفر وهم قد خرجوا به والله أعلم بما كانوا يكتمون আৰু সিহঁতে যেতিয়া তোমালোকৰ ওচৰলৈ আহে তেতিয়া কয় আমি ইমান আনিছোঁ, অথচ সিহঁতে কুফৰিলৈ প্ৰৱেশ কৰিছে আৰু এইটো লৈয়ে ওলাই গৈছে আৰু সিহঁতে যি গোপন কৰে সেই সম্পৰ্কে আল্লাহে ভালদৰে জানে। وترى كثيرا منهم يسارعون في الإثم والعدوان وأكلهم السحت لبئس ما كانوا يعملون সিহঁতৰ মাজৰ বহুতকে তুমি দেখিবলৈ পাবা পাপ কৰ্মত, সীমালংঘনত আৰু অবৈধ ভক্ষণৰ ক্ষেত্ৰত তৎপৰ। সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট। لولا ينهاهم الربانيون والأحبار عن قولهم الإثم وأكلهم السحت لبئس ما كانوا يصنعون ৰাব্বানীসকলে আৰু পণ্ডিতসকলে সিহঁতক বেয়া কথা কোৱাৰ পৰা আৰু অবৈধ ভক্ষণৰ পৰা কিয় নিষেধ নকৰে? ইহঁতে যি কৰি আছে নিশ্চয় এয়া কিমান যে নিকৃষ্ট। وقالت اليهود يد الله مغلولة غلت أيديهم ولعنوا بما قالوا بل يداه مبسوطتان ينفق كيف يشاء আৰু ইহুদীসকলে কয় আল্লাহৰ হাত ৰুদ্ধ, বৰং ৰুদ্ধ হওক সিহঁতৰ হাত, আৰু সিহঁতে যি কয় সেইকাৰণে সিহঁত অভিশপ্ত হওক। জানি থোৱা, আল্লাহৰ উভয় হাতে প্ৰসাৰিত, তেওঁ যেনেকৈ ইচ্ছা তেনেকৈ দান কৰে। وَلَيَزِيدَنَّ كَثِيرًا مِّنْهُم مَّا أُنزِلَ إِلَيْكَ مِن رَّبِّكَ طُغْيَانًا وَكُفْرًا
وألقينا بينهم العداوة والبغضاء إلى يوم القيامة তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া নিশ্চয় সিহঁতৰ বহুতৰ অবাধ্যতা আৰু কুফৰি বৃদ্ধি কৰিব। আমি সিহঁতৰ মাজত কিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ ঢালি দিছোঁ। كلما أوقدوا نارا للحرب أطفأها الله ويسعون في الأرض فسادا والله لا يحب المفسدين যেতিয়াই সিহঁতে যুদ্ধৰ জুই লগায় তেতিয়াই আল্লাহে সেয়া নুমাই দিয়ে আৰু সিহঁতে পৃথিৱীত বিপৰ্যয় কৰি ফুৰে আৰু আল্লাহে বিপৰ্যয়কাৰীসকলক ভাল নাপায়। ولو أن أهل الكتاب آمنوا واتقوا لكفرنا عنهم سيئاتهم ولأدخلناهم جنات النعيم আৰু যদি কিতাপীসকলে ইমান আনিলেহেঁতেন আৰু তাকো অৱলম্বন কৰিলেহেঁতেন তেনেহ'লে নিশ্চয় আমি সিহঁতৰ পাপসমূহ মচি দিলোহেঁতেন আৰু সিহঁতক সুখময় জান্নাতত প্ৰৱেশ কৰালোহেঁতেন। ولو أنهم أقاموا التوراة والإنجيل وما أنزل إليهم من ربهم لأكلوا من فوقهم ومن تحت أرجلهم আৰু সিহঁতে যদি তাওৰাত, ইঞ্জিল আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠিত কৰিলেহেঁতেন তেনেহ'লে সিহঁতে নিশ্চিতভাৱে সিহঁতৰ ওপৰৰ পৰা আৰু ভৰিৰ তলৰ পৰা খাদ্য লাভ কৰিলেহেঁতেন। منهم أمة مقتصدة وكثير منهم ساء ما يعملون সিহঁতৰ মাজত এটা দল আছে মধ্যমপন্থী কিন্তু সিহঁতৰ মাজৰ অধিকাংশই অতি নিকৃষ্ট কাম কৰে।